উৎকৃষ্ট আৰক্ষীৰ জালত পঞ্চায়তৰ গ্ৰাম ৰোজগাৰ সহায়ক নগাঁৱৰ কাটনিগাঁও পঞ্চায়তৰ জিআৰএছ ববিতা কাকতিক গ্ৰেপ্তাৰ ৩০০ টকা উৎকোচ লওঁতে হাতে লুটে গ্ৰেপ্তাৰ বিষয়াগৰাকী জব কাৰ্ডৰ নামত শ্ৰমিকৰ পৰা লৈছিল ৩০০ টকাকৈ উৎকোচ ৰাইজৰ অভিযোগৰ ভিত্তিত নগাঁও আৰক্ষীয়ে চলাইছিল অভিযান নগাঁও সদৰ আৰক্ষী থানাত জেৰা অব্যাহত ববিতা কাকতিক মোৰ পাও ৩০০ টকা লৈছে জব কাৰ্ডৰ কাৰণে ৩০০ টকা নিদিও বুলি কওঁতে কামটো নকৰে ৩০০ টকা দিওঁতেহে কৰিছে লৈছে হয় নাম কি আছিল ববিতা কাকতি প্ৰত্যেকৰ পৰা বেছিও লৈছে কাৰোবাৰ পৰা ৫০০ ৪০০ তেনেকৈ লৈছে আজি তেখেতক হাতলৈ ধৰা হয় লৈ গৈছে সদৰ তাৰমানে কৃষি হেৰিয়ৰ জব কাৰ্ডৰ তাৰমানে পইচা বিচাৰে ৩০০কে আমি এই জিএছ বাইদেৱে নামটো ববিতা কাকতি আমি দিয়া নাই কিন্তু আমাৰ কামবিলাক নকৰে পেলাই থৈ দিয়ে বহীবিলাক আগলৈ ৩০০ টকা দিলেহে ৩০০ টকা দিলেহে কৰে মানে কাৰ কিবা কেনেকৈ লৈছে নাজানো কিন্তু মোৰ পৰা ৩০০ বিচাৰিছে মই মানে দিব পৰা নাই কাৰণে মোৰ ছোৱালীজনী কামটো কৰা নাই নকৰে তাৰমানে আৰু ধমকি দিয়ে মানে কি কাৰণত আহিছ ইয়ালৈ কি আছে তোৰ কথা তেনেকৈ ব্যৱহাৰ কৰে পইচা বেছি দিন হোৱা নাই পইচা লোৱা কাটনি পঞ্চায়ত হয় মোৰ পৰাও লৈছে আপোনাৰ ৪০০ টকা আৰু আমাৰ দাদা নামতো মানে জব কাৰ্ডখন বোলো এই নামটো বোলো মাৰ লগত বোলো হেৰিকৈ দিবা ইয়াত কৰি এতিয়া মানে ২০০ টকা হ'লেহে কৰি দিব ২০০ টকা দিয়া নাই কাৰণে এতিয়া মানে কামটো মানে কৰি দিয়া নাই আৰক্ষীক জনোৱা নাই আজি মানে ফটো মাৰি পেলাই আজি কিবা এনেকৈ হাতে লুটে মানে ধৰিলে তাৰপিছত এই আৰক্ষীক মানে খবৰ দিলে আহি পেলাই বাইদেউক লৈ গ'লহি তেখেতে জিআৰএছ তেখেতে জব কাৰ্ডৰ নামত চবৰ পৰা পইচা লৈ আছে ৩০০ ৪০০ ৫০০ যাব যি পাৰে এইটো মই এতিয়া গম নাপাওঁ কিন্তু আগতে এবাৰ মই তেখেতক এজনে মোক কৈছিলে কওঁতে মই তেখেতক ৱাৰ্ণ কৰিছিলোঁ যে এইবিলাক কাম নকৰিব এইবিলাক কাম কৰিলে কিন্তু অসুবিধা হ'ব আৰু যদি এনেকুৱা কৰিয়ে থাকে তেতিয়াহ'লে ঊৰ্ধ্বতম কৰ্তৃপক্ষই যি সিদ্ধান্ত লয় তেতিয়াহ'লে আপুনি এইটো বহন কৰিব লাগিব মই তাত সহমত আছে মই তেখেতক ৱাৰ্ণ কৰিছিলোঁ হয় আগতে বৰ্তমান যে লৈ আছে আপুনি এই কথা জ্ঞাত নহয় এইটো বৰ্তমান যে লৈ আছে জ্ঞাত নহয় আজি যিটো আপোনাৰ পৰিস্থিতি হৈছে সেইটো মই এতিয়ালৈকে একো ধৰিবই পৰা নাই মানে খালি মই আহি পেলাই গম পালোঁহি যে আৰক্ষীসকল আহিছে আৰক্ষী আহি পেলাই তেখেতক মোক সুধিলে মই বোলো মইতো এতিয়ালৈকে গমেই পোৱা নাই কি হৈছে তেতিয়া তেখেতে ক'লে বাৰু ঠিক আছে আমি আমাৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত